নৰ্মেলি আমাৰ মনলৈ আহে যে আমাৰ হাতত পইচা আছে, এতিয়া গাড়ীখন আমি লোনত ল'ম নে বেলেগ কি অপশ্যনছ আছে, নে মই যিখিনি এমাউণ্ট গাড়ী লোনত দিম সেইখিনি ইনভেষ্টমেণ্ট কৰিলে বেটাৰ নে মই লোন হিচাপে কৰিলে বেটাৰ। চ' ধৰি লওঁ আমি আমাৰ গাড়ীখনৰ দাম 15 লাখ টকা। এতিয়া যদি মই যিকোনো বেংকৰ লগত কথা পাতোঁ, আজিৰ দিনত ৰেট অফ ইণ্টাৰেষ্ট চলি আছে 9.2%, যদি চিভিলৰ স্ক'ৰ চব ঠিকে থাকে। চ' 15 লাখ টকা যদি মই লোন ল'বলৈ লাগে 5 বছৰৰ কাৰণে, মই মান্থলি পে' কৰিব লাগিব বেংকক 31,283 টকা। মই যদি 31,283 টকা পে' কৰোঁ, চ' 5 বছৰত মই টোটেল 3,77,000 টকা এজ এ ইণ্টাৰেষ্ট পে' কৰিব লাগিব। এতিয়া মই প্ৰিন্সিপাল আৰু যদি ইণ্টাৰেষ্টটো কেলকুলেট কৰি দিওঁ, চ' এণ্ড অফ দ্য ইয়েৰ মই টোটেল সিহঁতক বেংকক পে' কৰিব লাগিব 18.77 lakhs। এতিয়া এই মই 15 লাখ টকা যদি মই লোন লৈ তাৰপিছত যদি 15 লাখ টকা মই যিকোনো এটা ইনভেষ্টমেণ্টত থৈ দিওঁ, ইনভেষ্ট কৰি দিওঁ 15 লাখ টকা, আৰু এই 15 লাখ টকাটোৱে যদি মোক 9%টো ৰিটাৰ্ণ দিয়ে বছৰি, 5 বছৰত মই 23 লাখ টকা আৰ্ণ কৰিব পাৰিম। মই এতিয়া লোনত কিমান দিছিলোঁ? লোনত দিলোঁ 18 লাখ টকা, 18,77,000 টকা। মই ইনভেষ্টমেণ্ট কৰি পালোঁ 23,07,000 টকা। চ' 23,07,000 টকাৰ পৰা যদি 18,77,000 টকা মই হেৰি কৰি দিওঁ, মোৰ হাতত থাকি গ'ল 4,30,000 টকা। মই 4,30,000 টকা বনালোঁ। তো এতিয়া মই গম পালোঁ যে মই যদি ডাউন পে'মেণ্ট 15 লাখ টকা বা মই কেছত 15 লাখ টকা দি নিকিনো আৰু ইনভেষ্টমেণ্ট কৰোঁ আৰু লোন ল'লে মোৰ কাৰণে এইটো এটা বেটাৰ অপশ্যন হয়।